পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজে চৰণ তাহাৰ পিছত মই একদম মেডিচিন খাওয়া বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাদেৱে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰটো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎ ভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ হয় নমস্কাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম মহেশ কুমাৰ ছাৰ ক'ৰ পৰা আহিছে আপুনি
মোৰ ঘৰ হ'ল গাঁও খটকৰ ডিষ্ট্ৰিক্ট সোনিপাত হাৰিয়ানা আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমোডেশ্যন নতুন দিল্লী। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে? হয়, নিশ্চয়। মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল মা দেউতা হংসদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ। তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ। মই লোৱা নাছিলোঁ, মোৰ পেৰেণ্টছে লৈ থৈছিলে। ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে? চাওক, কৰ্ম অনুসৰিতো অলপ অলপ লাভ পাইছিলোঁ আমি, কিন্তু লোকচান যদি মই কওঁ আপোনাক, এফালৰ পৰা চালে লাভ একোৱেই নাপালোঁ। হেণ্ড টু মাউথ আছিল আৰু লোকচান আমাৰ বহুত বেছি হৈছিল। মই সৰু থাকোঁতে দেৱালীৰ দিনা, যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ, চেলিব্ৰেট কৰোঁ, মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল। বাওঁফালৰ চকুটো 2.5 বছৰৰ পিছত বেয়া হৈ গ'ল যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ। স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল, গতিকে এইটো ডাঙৰ লোকচান হ'ল। পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ। সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই, আৰু তালৈ 1986ৰ পৰা 1989লৈকে গৈ আছিলে। তাৰ পাছত এনেকুৱা স্থিতি আছিলে, আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল আৰু পইচাৰো বহুত নাটনি হৈছিলে, আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল। আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ, আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ ছিলেকশ্যন হৈছিলে। মেডিকেলো কৰাইছিলোঁ মোৰ, কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে, প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল। ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম, কিন্তু নোৱাৰিলোঁ। চাকৰি গ'ল। 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল, আৰু পৰিয়ে সি অচেতন হ'ল। এবছৰৰ আছিলে সি, আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে কোমাত যাবই। তাৰ ব্ৰেইনত ক্লটিং হৈছিলে। স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে, ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে। কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল, ব্ৰেইন এবনৰ্মেল হৈ গ'ল, মুখখন বেকা হৈ গ'ল, আৰু তাৰ ফিটছো আহিব ধৰিছিলে। মানে 20-25 দিনলৈকেতো সি ICUতে আছিল। ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে, মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত, আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ। বুজাই নাছিলোঁ কি হৈ আছিলে যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে, আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ, আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পুখৰাজ পাথৰ ভৰাবৰ কাৰণে। ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে। আৰু তাৰ পৰাই গম পালোঁ, এদিন তাৰ মুখৰ পৰাই ওলাইছিল, মই সোধাত কৈছিলে যে কোনোবা ডাঙৰ গ্ৰাহক আনক, যাৰ পৰা ভাল পইচা পাব পাৰোঁ, পান্না বনাব পাৰোঁ। মই বৰ দুখ পালোঁ। মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে। আমাৰ মা দেউতা হংস দেশৰ লগত জড়িত আছে 1985ৰ পৰা, আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ। মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে, আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ। সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ, ফিজিকেলি পূজা। ছাৰ আপুনি কৈছে যে হংসাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে, আৰু আন ভক্তি সাধনাও আপুনি কৰিছে, কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে। আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল, আৰু চাওঁতে চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল। তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল, আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল যে তাৰো পেৰালাইচিছ হৈ গ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? অক্টোবৰ 2009ৰ কথা। মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাব, जहाँ पानी पत्थर पूजते वहाँ साधु संत मिल जात। অক্টোবৰ 2009ত দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত, মোৰ দেউতা গৈছিলে ভাইটিৰ লগত। তেতিয়া দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ। দেউতাই তাত 2জন সাধুৰ ৰূপত ব্যক্তি পালে, আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে, অনুৰোধ কৰিলে আপুনি ল'বনে? তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰতো একো ভেলুৱেই নাই। তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে। তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ, আৰু তেওঁ মোক ক'লে
কালৰ কথা যে গীতাৰ জ্ঞান কালে দিছিলে কৃষ্ণই দিয়া নাছিলে মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক তাৰপাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে তেতিয়া ভাগ্য পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে তেওঁলোকক ফোন কৰিলোঁ হয় আমাৰ লগত তেনেকুৱাই হৈছে আপোনালোক তালৈ যাওক আপোনাৰ ল'ৰাটোক লৈ যাওক পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব আমাৰ বিশ্বাস হোৱা নাছিলে তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ আমি হংসদেশ গৈছিলোঁ সকলো বস্তু লৈ সতপাল মহাৰাজৰ তালৈ হৰিদ্বাৰলৈ আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে বাচনৰ সৈতে আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক তেওঁলোকে আমাক সন্মানে বস্তুবোৰ ৰাখিলে আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে আহাৰ কৰালে আৰু আমি 1 নৱেম্বৰ 2009 নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া ভগৱানে দয়া কৰিব আৰু সেই দিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ ছাৰ আগতে আপুনি বহুত বেছি দুখত আছিল তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক পৰমাত্মাই আপোনাক সহায় কৰিব তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে চাওক যেতিয়া আগতে যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে আৰু এইটো কথা সঁচা যেতিয়া মোৰ সন্তান 2008ত বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ হংসদেশ সতপাল মহাৰাজ দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত আৰু মোৰ ল'ৰাটোৰ এনেকুৱা হৈ গ'ল গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম আৰু পিছত যেতিয়া মই নাম ল'লোঁ মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ লগে লগে লাভ হোৱা নাছিল প্ৰেক্টিকেলি কওঁ কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ মোৰ লাভ হোৱা নাছিল কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ মই মোৰ পত্নী আৰু মা দেউতাই আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল মই ক'লোঁ চোৱা আমি নামটো লৈ ল'লোঁ নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত 2টা ব্ৰেইন টিউমাৰ আছিলে ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক পিছত আপুনি যি কৰে কৰিব তেওঁ গ'ল মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা আৰু তেওঁ নাম ল'লে আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009 আৰু তাৰ 2 দিন পিছত জিবি পণ্ঠলৈ গ'ল ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব ডক্টৰে পিছুৱাই গৈ থাকিল শেষত ক'লে আৰে ভাই যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা আল্টিমেটলি অপাৰেশ্যন ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয় তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰ দুৰ্গতি হ'ল হয় এটাই সন্তান তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা ই খোজকাঢ়িব নোৱাৰে গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে ফেব্ৰুৱাৰী আহি পৰিছিলে তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে কাৰোবাৰ কমকৈ আৰু কাৰোবাৰ নালাগে ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে পাপ কৰ্ম কম থাকে গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে সেয়ে তেওঁ তৎক্ষণাত লাভ পালে আৰু মই বেয়া আছিলোঁ বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ গতিকে আমি লাভ পাবলৈ এবছৰ লাগি গ'ল এবছৰৰ পিছত মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল আৰু সি ৱালত ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে আৰু
আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অলপ অসুবিধা হয় কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এবনৰ্মেল হৈ আছে কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে সি ফল দেৰিকৈ পায়। পোৱাটো নিশ্চয় পায়, লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল তেতিয়া তেওঁলোকে তাৰ নাম সাহিল কুমাৰ ৰাখিলে। 9 জুন 2012 দ্বিতীয়টো সন্তান হ'ল আৰু মোৰ প্ৰমোশ্যনো হ'ল। আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল। আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিলে আৰু সি লিখি গৈছিলে আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে তেওঁ 1 বেটছ জুনিয়ৰ হয় আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ, যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে সৎনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে, আৰে ৰিজাল্ট আহিছে, তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত, সৎনামৰ জব কৰি কৰি। আৰু মই অনুমান কৰি কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012ত জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক, মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ? তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ। আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই, কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড। গতিকে মোৰ 3টা ভেকেঞ্চিত ছিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়
এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত ছিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে, য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাৎ একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सदगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। गतिके सন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা। যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো তেওঁৰ সৎসংগ, তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি। তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব, তালৈ খবৰ গুচি যাব। আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব। ধন্যবাদ ছাৰ। থেংকছ এলট। ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে। আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তাৰপিছত গৰীব দাসজীৰ আত্মাক স্বামী ৰামানন্দজীৰ দৰে পৰমাত্মাই সতলোক সচখণ্ড ওপৰৰ সকলো দেখুৱাই আনিছিলে আৰু সেই দৃশ্যই তেওঁৰ লগতো হৈছিলে। পৰমাত্মা অৰিজিনেল ৰূপত, যি পৰমাত্মাৰ তাত 3টা স্থিতিক কোৱা হৈছে, বেদতো সেয়াই গুণগান আছে আৰু অৰিজিনেল পৰমাত্মাই যি প্ৰেক্টিকেল কৰিলে সেয়াও এনেকুৱাই হয়। তেতিয়া গৰীব দাসজী ওপৰলৈ গ'ল পৰমাত্মাৰ লগত জীৱিত মহাত্মাৰ ৰূপত। তাত গৈ জীৱিত মহাত্মাৰ ৰূপত যি পৰমাত্মা আছিল সেই তেজময় ৰূপত, সেই দ্বিতীয় ৰূপত তেজময় শৰীৰ, কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া এনেকুৱা এডাল নোমৰ গুৰিৰ শোভাৰ শৰীৰ, যি তক্তত সিংহাসনত বিৰাজমান আছিলে। তেওঁৰ ওচৰত বিচিব ধৰিলে। গৰীব দাসজীয়ে ভাবিলে ভগৱানটো এওঁ হয় যিজন তক্তত বহি আছে আৰু এই বাবাজীটো ইয়াৰ কোনো চাকৰ হ'ব চাগে। ইমানতে সেই একেই লীলা হ'ল যি ৰামানন্দজীৰ লগতো হৈছিল। পৰমাত্মা যি থিয় হ'ল তক্তৰ পৰা, সিংহাসনৰ পৰা
আৰু তলৰ পৰা বাবাজী সন্তৰূপত গৈছিলে যি ভগৱান তেওঁ বিৰাজমান হ'ল আৰু সেই তেজময় শৰীৰৰ ভগৱানে বিচিব ধৰিলে। তেতিয়া গৰীবদাসজী বালক 10 বছৰৰ আয়ুসৰ ভাবিব ধৰিলে যে কি হ'ল, বাবাজীটো বহুত ডাঙৰ, ভগৱানেও এওঁক বিচি থাকে। ইমানতে সেই তেজময় শৰীৰ জীৱিত মহাত্মাৰ শৰীৰত প্ৰৱেশ কৰিলে। অকলে সেই বাবা সন্ত ৰূপত পৰমাত্মা ওপৰলৈ গৈছিলে, অকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিকৰ ৰূপত বহি আছে, বিৰাজমান আছে সিংহাসনত। তেতিয়া গৰীবদাসজীক সকলোবোৰ দেখুৱাই পৰমাত্মাই পুনৰ এৰি দিলে। সিফালে গৰীবদাসজীক মৃত ভাবি কন্দা লাগিল যে ই মৰি গ'ল আৰু মৃত্যু হৈ গ'ল বালকটোৰ। বাবাই যন্ত্ৰমন্ত্ৰৰ গাখীৰ খুৱাই দিলে। ল'ৰা মৰি গ'ল, একমাত্ৰ পুত্ৰ আছিলে। হাহাকাৰ লাগি গ'ল গাঁও চোৰাণীত আৰু চিতাৰ ওপৰত ৰাখি দিলে অন্তিম সংস্কাৰৰ বাবে। গৰীবদাসজীয়ে ক'লে, পৰমাত্মা মোক ঘৰলৈ নপঠিয়াব, সেয়াতো লেতেৰা লোক হয়। তেতিয়া পৰমাত্মাই ক'লে যে বোপাই এনেকৈ ৰাখিব নোৱাৰো, তাত ভক্তি কৰা, ভক্তিৰ শক্তিৰে উপাৰ্জন কৰা। মই মন্ত্ৰ দিম সৎ নামৰ আৰু সাৰ নাম দিম, সেই জপেৰে তুমি খুব ভক্তি কৰিবা, তেতিয়া আকৌ মই তোমাৰ লগত থাকিম আৰু আহিবা তেতিয়া নিজৰ উপাৰ্জন কৰি। এনেকৈ নোৱাৰা, এনেকৈ হ'লে সকলোকে মই কি আনিব নোৱাৰো নেকি? ইয়াত তোমাক মই এইটো দেখুৱালো যে আই এম গড আৰু তুমি মোৰ সাক্ষী হবা অহা সময়ত। এতিয়া পৰমাত্মা কবি পৰমেশ্বৰজীয়ে গৰীবদাসজীৰ সেই দিব্য দৃষ্টি খুলি দিলে, জ্ঞান যোগ খুলি দিলে। ইয়াৰ আধাৰতেই গৰীবদাসজীয়ে সেই সকলো চকুৰে দেখা কথা নিজৰ অমৃত বাণীত লিখিলে। কবি পৰমেশ্বৰজীয়ে ৰামানন্দজীক ক'লে যে আপুনি মোৰ গুৰু হওক আৰু এই কালে মোৰ পৰা এটা বচন লৈ থৈছে যে কলিযুগত তুমি যিমান বিচাৰা প্ৰাণী লৈ যাবা। আৰু এতিয়া কি সমস্যা হ'ব যে এই কালে ক'লে যে মই নকলি সন্ত পঠিয়াম আৰু তেওঁলোকে নকলি নাম দিব ওলট পালত আৰু সৎলোকৰ মহিমা ক'ব। সচখণ্ড সৎলোকৰ পৰা তলত একো কথাই নক'ব আৰু নাম সকলো কালৰ হ'ব। তেতিয়া তেওঁলোক নিজে নিজে মোৰ মুখত সোমাই যাব, ইয়াতেই থাকিব। তেতিয়া ৰামানন্দজীৰ লগত পৰমাত্মাই খুলি কথা পাতিলে আৰু বুজালে যে তুমি মোৰ কথা মানা। ৰামানন্দজী বিদ্বান ব্ৰাহ্মণ আছিল, সৎ আত্মা আছিলে। তেওঁ ভাবিছিলে যে মোৰ পাপ লাগিব ভগৱানৰ, গুৰু কেনেকৈ হ'ম? চকুত পানী আহি গ'ল, কান্দিব ধৰিলে যে ভগৱান মোৰ দ্বাৰা এনেকুৱা নহ'ব, আপোনাৰ আজ্ঞা উলংঘন কৰিলেও মোৰ পাপ লাগিব আৰু এজন ভগৱানৰ মই গুৰু হ'ম, মই নৰকলৈ যাম, ভগৱান মোক ক্ষমা কৰি দিয়ক। তেতিয়া পৰমেশ্বৰে ক'লে কবিৰ দেৱজীয়ে যে ৰামানন্দজী আই এম গড আৰু মই ভগৱান হয় আৰু মই পাপ নাশক হওঁ, মোৰ আদেশ পালন কৰা আৰু চোৱা মোৰ কথা শুনা। এতিয়া তেওঁ বালকৰ দৰে কান্দিব ধৰিলে। তেওঁ ভাবিলে বৃদ্ধ মানুহ, আজি মই এই কৰ্ম কৰিম আৰু মোৰতো মৃত্যু হ'বই সোনকালে, কথা যদি বেয়া হৈ যায়। এনেদৰে বহি গ'ল, তেওঁ শুই পৰিলে, একেবাৰে চিধা হৈ গ'ল, বহুত বেয়াকৈ চিন্তাত পৰিছে, কেনেকৈ হ'ব এই কথা। তেতিয়া পৰমাত্মাই গোটেই কথা শুনালে বালকৰ দৰে যে এই কালৰ সুবিধা হৈ যাব আৰু মই যদি গুৰু নবনাও মোৰ কোনো আৱশ্যকতা নাই গুৰু বনোৱাৰ, মই তোমাক ঘূৰাই আনিছো, দেখুৱাই দিছো সকলো, কিন্তু গুৰু ধৰাৰ আৱশ্যকতা হ'ব, নহ'লে এই কালৰ আৰু বেছি সুবিধা হ'ব যে কবিৰজীয়ে ক'ত গুৰু ধৰিছিলে। ৰামানন্দজী বহুত সময়ৰ পিছত দৃঢ় হ'ল, সাহস হ'ল আৰু ক'লে ভগৱান মোৰ লাজ লাগিব যেতিয়া মোক গুৰু বুলি ক'ব। কবিৰজীয়ে ক'লে স্বামীজী আপুনি মোৰ ফালে চাওক আৰু এয়া আপোনাৰ ভাই ভনীয়ে ইয়াত কালৰ জালত ভয়ংকৰ ৰূপত ভয়ংকৰ কষ্ট কৰি আছে, তেওঁলোকৰ ফালে চাওক আৰু মোৰ আজ্ঞা পালন কৰক। তেতিয়া ৰামানন্দজীয়ে স্বীকাৰ কৰি ল'লে যে যি আজ্ঞা আপোনাৰ হ'ব সেয়াই কৰিম। এনেকৈ ৰামানন্দজী পৰমাত্মাৰ গুৰুৰ ৰূপত বিৰাজমান আছিলে। कहते हैं रामानंद से लक्ष्य गुरु तारे शिष्य के भाव, शिष्य चेलों की गिनती नहीं जो पद में रहे समय। कि रामानंदी जैसे लाखों गुरु तारे शिष्य के भाव, তেওঁৰ শিষ্য হৈ তেওঁ পাৰ কৰি দিলে।
और चेला की तो गिनती नहीं जो पद में रहे समाये যিয়ে বিধিবদ্ধ সাধনা কৰিব তেওঁলোককতো খুব সহজেই পাৰ কৰিব তেন্তে কোৱাৰ ভাৱ এইটো যে আজিৰ যিটো টপিক হয় এই যি বিষয় হয় সৎসংগৰ गुरु बिन माला फेरते गुरु बिन देते दाने गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण এতিয়া ভগৱানে কয় যে গুৰুৰ অবিহনে যিজনে সাধনা কৰে মিছা গুৰু হৈ যায় তেওঁ এতিয়া গৰীব দাসজীয়ে কয় যেতিয়া তেওঁ পৰমাত্মাৰ সৈতে পৰিচিত হ'ল सतगुरु पुरुष कबीर हैं ये चारों युग परवाने वो झूठे गुरुआ मर गए भाई हो गए भूत मसान এই কবিৰ পৰমেশ্বৰক এৰি এই পৃথিৱীত আন কোনো গুৰু নাই আৰু নিজৰ মতে যি গুৰু বনিছে কোৱা হয় তেওঁলোক মশান ভূত বনি গৈছে শ্মশানলৈ গৈ এতিয়া কি কয় सतगुरु पुरुष कबीर हैं चारों युग परवान और झूठे गुरु अमर गए वो हो गए भूत मसान কবিৰ পৰমেশ্বৰৰ চাৰিওটা যুগত অহাৰ প্ৰমাণ আছে সত্য যুগত সৎসুকৃত নামেৰে ত্ৰেতাত মুনীন্দ্ৰ নামেৰে দ্বাপৰত কৰুণাময় নামেৰে আৰু কলি যুগত কবিৰ নামেৰে সত্য যুগত সৎসুকৃত নামেৰে ত্ৰেতাত মুনীন্দ্ৰ ঋষি নামেৰে দ্বাপৰত কৰুণাময় নামেৰে আৰু কলি যুগত কবিৰ নামেৰে এই পৰমাত্মা চাৰিও যুগত সশৰীৰে আহিছে আৰু শিশুৰূপ ধাৰণ কৰিছে আৰু লীলা কৰি ডাঙৰ দীঘল হয় গতিকে সেই লীলা প্ৰত্যেক যুগতে তেনেকৈয়ে কৰে আৰু পিছত নিজৰ জ্ঞান প্ৰচাৰ কৰে নিজৰ আত্মাবোৰক সেই সূক্ষ্ম বেদত লিখুৱাই গুচি যায় সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত নিজ মুখেৰে কৈ সেই অমৃতময় জ্ঞানক তেওঁ স্বয়ঙেই প্ৰদান কৰে এতিয়া পুণ্যাত্মাসকল এয়া ৰাধা স্বামী পন্থ হয় আগ্ৰাৰ পৰা এয়া আৰম্ভ হৈছে আৰু তেওঁলোকৰ পৰম ধনীৰ নাম হ'ল শ্ৰী শিৱদয়ালজী তেওঁ পৰম হুজুৰ পৰম ধনী ৰাধা স্বামী নাজানো কিমান নামেৰে উপমাত্মক নামেৰে তেওঁৰ প্ৰশংসা কৰে আৰু তেওঁৰ কোনো গুৰু নাছিলে এতিয়া আপুনি আদৰণীয় গৰীব দাস সাহেবজীৰ বাণী শুনিছে যে सतगुरु पुरुष कबीर हैं ये चारों युग प्रमाण और ये झूठे गुरु अमर गए हो गए भूत मसान এজন বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট শিৱদয়ালজী পৰম ধনী হয় কাৰ বাবে এই ব্যাসত গোজপুতা শ্ৰী জয়মল সিংজীও সেই ঠাইৰে তেওঁৰেই গুৰু আছিল জয়মল সিংজীৰ গুৰু শিৱদয়ালজীয়ে আছিলে আৰু সিফালে মথুৰাৰ ভিতৰত এক জয় গুৰুদেৱ পন্থ চলিছে তেওঁ সেই 5 নাম দিয়ে এই ওমকাৰ নিৰংকাৰ জ্যোত নিৰঞ্জন সোহম আৰু সতনাম আৰু তেওঁ সেই শিৱদয়ালজীৰেই লিংকৰ হয় আগ্ৰাৰ পৰা ওলাইছে তেওঁ আৰু এইফালে এই সচ্চা সৌদা শীৰ্ষাৰ ভিতৰত যি শ্ৰী খেমামলজী যাক বিলচিস্তানী শ্বাহমস্তানাও কোৱা হয় তাৰ পৰা সেই পন্থ চলিছিল তেওঁ শ্ৰী শ্ৰাৱণ সিংজীৰ শিষ্য আছিলে ব্যাসৰ দেৰাত জয়মল সিংজীৰ উত্তৰাধিকাৰী হ'ল শ্ৰী শ্ৰাৱণ সিংজী আৰু শ্ৰী শ্ৰাৱণ সিংজীয়ে কোনো আদেশ নিদিলে এই খেমামলজীক বিলচিস্তানী শ্বাহমস্তানাক যিয়ে সচ্চা সৌদা শীৰ্ষাত গোজ পুতি ল'লে নিজৰ এতিয়া প্ৰথম কথাটো শিৱদয়ালজীৰে কোনো গুৰু নাই তেওঁ এজন ভূত হ'ল এতিয়া দেখুৱাম আপোনালোকক আৰু আকৌ জগমালৱালীও সচ্চা সৌদা শীৰ্ষাৰ পৰাই যোৱা এটা ব্ৰাঞ্চ হয় যিয়ে আসন নাপালে তেওঁ নিজেই নিজৰ গোজ পুতি ল'লে যেনেকৈ শ্ৰাৱণ সিংজীয়ে চন 1948 জগত সিংজীক উত্তৰাধিকাৰী বনাই দিলে আৰু এয়া সচ্চা সৌদা শীৰ্ষাৰ সকলে কয় যে শ্ৰাৱণ সিংজীয়ে এওঁক আদেশ দি দিছিলে আৰু তেতিয়া তেওঁ নাম দিব ধৰিলে কোনে খেমামলজীয়ে এয়া এওঁলোকৰ একেবাৰে মিছা কথা অলপমান দৃশ্য দেখুৱাই আছে তেওঁলোকৰ এয়া চাব 4 वचन राधा स्वामी वार्तिक
প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ শেঠী, সেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জেমল সিং। মুদ্ৰক হৈছে লক্ষ্মী অফছেট প্ৰিণ্টাৰ্ছ, দিল্লী ইমানৰ পৰা। ইয়াৰ ভূমিকাত লেখকে লিখিছে 7 নম্বৰ পৃষ্ঠাত। ইয়াত কি লিখা আছে যে 20 মাৰ্চ 1948 এজন ৰেজিষ্টাৰ্ড উকিলৰ দ্বাৰা চৰ্দাৰ বাহাদুৰ জগত সিং জীক নিজৰ জানশ্ৰীন অৰ্থাৎ উত্তৰাধিকাৰী নিযুক্ত কৰিলে আৰু 2 এপ্ৰিল 1948 নিজ ধামলৈ গুচি গ'ল। কোন? হজুৰ মহাৰাজ শ্ৰাৱণ সিংজীৰ জন্ম 20 জুলাই 1858 গাঁও জাতান, জিলা লুধিয়ানাত হৈছিল। আৰু ইয়াত চোৱা আকৌ 20 মাৰ্চ 1948 তেওঁ জগত সিঙক আসন অধিকাৰী বনাই দিলে আৰু 2 এপ্ৰিল 1948 নিজ ধামলৈ গুচি গ'ল। 2 এপ্ৰিল 1948 তেওঁৰ মৃত্যু হৈ গ'ল। কাৰ? শ্ৰাৱণ সিংজীৰ। এতিয়া দেখুৱাই আছো আপোনালোকক। এয়া হৈছে কিতাপ সদগুৰু কে পৰমাৰ্থী কरिश्मों के বৃত্তান্ত, প্ৰথম ভাগ। আৰু সংগ্ৰহকৰ্তা কোন হয়? বৰ্তমানৰ আসন অধিকাৰী পূজ্য হুজুৰ মহাৰাজ শ্ৰী গুৰমিত সিংজী, ডেৰা সচ্চা সৌদা সিৰসা হাৰিয়ানা। এওঁ বৰ্তমান সচ্চা সৌদা সিৰসাৰ ডেৰাত বিৰাজমান আছে। আৰু এয়া ক'ৰ পৰা ছপোৱা হৈছে? এয়া দেখুৱাই আছো আপোনালোকক। প্ৰকাশক হৈছে ইন্দ্ৰ সিং প্ৰবন্ধক, ডেৰা সচ্চা সৌদা সিৰসা হাৰিয়ানা, ভাৰত। মুদ্ৰক হৈছে ইন্দ্ৰ সিং প্ৰবন্ধক, परमार्थ उपदेश प्रिंटिंग प्रेस, डेरा सच्चा सौदा बेगुरोड, सिरसा हरियाणा, भारत। এতিয়া ইয়াত চোৱা এওঁ কি লিখিছে নিজৰ কৰ কমলেৰে চাব। পৃষ্ঠা 33। ডেৰা সচ্চা সৌদা আশ্ৰমৰ আধাৰশিলা বেপৰৱাহ মস্তানা জীয়ে 2 এপ্ৰিল 1948 নিজৰ পবিত্ৰ কৰ কমলৰ দ্বাৰা কেঁচাইতাৰে স্থাপন কৰিছিলে। আৰু ইয়াত চোৱা পৃষ্ঠা 27 কি কৈছে? বেপৰৱাহ মস্তানা জীয়ে অনুগামীসকলে বাৰে বাৰে বিনতি কৰাৰ পিছত আৰু বাবা শ্ৰাৱণ সিংজীৰ হুকুমত এপ্ৰিল 1949 নাম দান দিয়া আৰম্ভ কৰি দিলে। এতিয়া চাব 2 এপ্ৰিল 1948 মৃত্যু হৈ গৈছিল শ্ৰাৱণ সিংজীৰ আৰু 1949 তেওঁক নাম দান দিয়াৰ আদেশ দিলে। 1 বছৰ পিছত ভূত হৈ আহিছিলে নেকি? বেপৰৱাহ মস্তানা জীয়ে সংগতৰ বাৰে বাৰে কোৱাৰ পিছত এই সংগতে বাৰে বাৰে ক'লে যে আপুনি নাম দিয়ক, যেতিয়া লাগিছিল নাম দিবলৈ। শ্ৰাৱণ সিংজীৰটো নাম লিখিবলগীয়া হৈ গ'ল এওঁলোকৰ। নহ'লে সংগতৰ কোৱাৰ কি প্ৰয়োজন আছিল? তেওঁ আদেশ দি দিলে, সেইকাৰণে নাম দিয়া আৰম্ভ কৰি দিলে। বেপৰৱাহ মস্তানা জীয়ে সংগতৰ বাৰে বাৰে অনুৰোধ কৰাৰ পিছত আৰু বাবা শ্ৰাৱণ শাহ জীৰ হুকুমত এপ্ৰিল 1949 নাম দান দিয়া আৰম্ভ কৰিলে। এতিয়া 4 বচন বাৰ্তিক আপোনালোকে দেখিছিলে। তাত 2 এপ্ৰিল 1948 তেওঁৰ মৃত্যু হৈ গৈছিল আৰু 20 মাৰ্চ 1948 তেওঁ জগত সিঙক তাৰ উত্তৰাধিকাৰী বনাই দিলে। 4 বচন বাৰ্তিক আপোনালোকে চাইছে। তাত 2 এপ্ৰিল 1948 তেওঁৰ মৃত্যু হৈ গৈছিল আৰু 20 মাৰ্চ 1948 তেওঁ জগত সিঙক তাত উত্তৰাধিকাৰী বনাই দিছিলে। পুণ্যাত্মাসকল, দাসৰ এই পৰোপকাৰৰ প্ৰচেষ্টাক আলোচনা বুলি নাভাবিবা যে মই সন্তৰ আলোচনা কৰি আছো। এয়া মহাপৰোপকাৰহে কৰি আছো। এনেকৈ কৰি আছো যেনেকৈ এবাৰ কোনোবাই নকলি নোট চাপি দিছিলে 500-500। চৰকাৰে যেতিয়া গম পালে এয়া মিডিয়াৰ মাধ্যমেৰে, খবৰ কাগজৰ মাধ্যমেৰে, টেলিভিছনৰ মাধ্যমেৰে 2 নকলি আৰু আচলক একেলগে দেখুৱাইছিলে। এইটো দেখুৱাইছিলে যে এনে লক্ষণ থকাবোৰ নকলি হয় আৰু এনে লক্ষণ থকাবোৰ অৰিজিনেল হয়।
এনেদৰে জনতাৰ হিত কৰি আছিলে চৰকাৰে আৰু কোনোবাই যদি আকৌ এইটো কয় যে এয়া আলোচনা কৰি আছে বেলেগৰ নোট নকল বুলি কৈ তেনেহ'লে কি চৰকাৰে আলোচনা কৰি আছিলে মহাপৰোপকাৰ কৰি আছিলে নাজানো কিমান মানুহে ঠগ খালে হয় শেষ হৈ গ'ল হয় এতিয়া এই দাসৰো এয়াই প্ৰচেষ্টা যে যিসকল মহাপুৰুষে পৰমাত্মাক পালে আৰু যিসকলক পৰমাত্মাই স্বয়ং আহি জ্ঞান দিলে তেওঁলোকৰ একেটাই মন্ত্ৰ হয় আৰু তেওঁলোকে একেই সাধনা কৰে আৰু এই যিসকল নকলি সন্ত আছে তেওঁলোকৰ সাধনা মিছা 17 বছৰলৈকে হঠযোগ কৰিলে এই শিৱদয়ালজীয়ে কোনো সন্তৰ প্ৰমাণত আছে নেকি গৰীব দাসজীৰ সন্তান আছিলে হাল মাৰিছিলে খেতি কৰিছিলে ভগৱানক স্মৰণ কৰিছিলে গীচা সন্তজীও সন্তান সন্ততি থকা আছিলে কৃষকৰ কাম কৰিছিলে আৰু ভক্তিৰে পৰমাত্মাক পাইছিলে নানক চাহেবেও প্ৰথমতে চাকৰি কৰিছিলে পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত চাকৰি এৰি দিলে আৰু 10-12 বছৰ প্ৰচাৰ কৰিলে পৰমাত্মাই আদেশ দিলে পূৰ্ণ পৰমাত্মাই কবিৰজীয়ে যে এতিয়া আপুনি ভক্তি কৰক তেওঁলোকক পিছত চাব নহ'লে আপোনাৰ বিৰোধিতা আৰম্ভ হৈ যাব নানকজীৰ ইমান বিৰোধিতা হৈছিল যে তেওঁৰ পিতৃও বিৰোধী হৈ গৈছিলে সেই নকল গুৰুসকলৰ কাৰণে যে মোৰ ঘৰত এয়া কাৰ জন্ম হ'ল আমাৰ দেৱতাসকলক কয় যে এওঁলোক নাশৱান হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নানক চাহেবজীয়ে খেতিও কৰিছিলে সন্তান সন্ততিও আছিলে আৰু দাদু চাহেবজীয়ে তেলিৰ কাম কৰিছিলে তেলিৰ গৰু গাড়ী চলাইছিলে কলু ৰাখিছিলে এনেকৈ মুলুক দাসজী কৃষক আছিলে আৰু সন্তান সন্ততি আছিলে কোৱাৰ ভাৱে এইটো যে এই ধৰণৰ হঠযোগ কোনেও কৰা নাছিলে যেনেকৈ শিৱদয়ালজীয়ে কৰিছিলে আৰু তেওঁ তাৰ পৰিণাম কি পালে এই 5টা নাম জপ কৰা ভূত হ'ব লগা হ'ল তেওঁ আৰু তেওঁৰে অনুগামী শ্ৰাৱণ সিংজী অৰ্থাৎ জেমল সিংজীৰ শিষ্য আৰু শ্ৰাৱণ সিংজীৰ অনুগামী কোন বিলুচিস্তানী শাহ মস্তানা খেমামলজী ডেৰা সচ্চা সৌদা শিৰসাদ যাক মুখীয়া বুলি মনা হয় আৰু তেওঁ শ্ৰাৱণ সিংজীৰো আদেশ নাই নাম 3টালৈ পৰিৱৰ্তন কৰিলে সৎপুৰুষ আৰু অকাল মূৰত আৰু শব্দস্বৰূপী ৰাম সেইকাৰণেই যাতে জনতাই নকয় যে তুমি কালৰ নাম জপ কৰি আছা এয়া নাম জপ কৰা তাৰ কি ৰিজাল্ট হ'ল বিলুচিস্তানী শাহ মস্তানা ফাউণ্ডাৰ অফ দ্য সচ্চা সৌদা শিৰসাদ ইয়াৰ প্ৰৱৰ্তকৰ কি হ'ল এতিয়া দেখুৱাই আছো চাব এইখনেই কিতাপ सदगुरु के परमार्थी करिश्मों के वृत्तांत प्रथम भाग আৰু ইয়াৰ লিখাজন কোন হয় যি বৰ্তমানত সচ্চা সৌদা শিৰসাৰ আসনত আছে পৰম হুজুৰ মহাৰাজ শ্ৰী গুৰমিত সিংজী এতিয়া চাব পৃষ্ঠা 31 বেপৰৱাহজী তাৰে এজন প্ৰেমীৰ কাৰত বহি পাহাৰগঞ্জৰ এজন ডক্তৰৰ দোকানলৈ গ'ল তেওঁ অসুস্থ হৈ পৰিছিলে ঠাণ্ডা লাগিছিলে তেওঁৰ বহুত লম্বা বিৱৰণ আছে মই অলপমান শুনাম আপোনালোকক তেখেতৰ লগত শিৰসা চহৰৰ প্ৰেমী গোবিন্দ মদান আৰু 3-4জন আৰু প্ৰেমী আছিলে এতিয়া আগলৈ যাম ইমানতে ডক্তৰৰ আদেশ অনুযায়ী বেপৰৱাহজীক ইনজেকশ্যন লগাই দিলে আৰু লগে লগেই তেখেত বেঞ্চত শুই পৰিছিলে অৰ্থাৎ সেই বেপৰৱাহজী অৰ্থাৎ খেমামলজী বেঞ্চত শুই পৰিছিল ইনজেকশ্যন লগোৱাৰ পিছতেই আৰু তলুৱাৰ জ্বলনৰ অজুহাত দি ধন ধন সদগুৰুৰ ধ্বনি লগাই দিলে অৰ্থাৎ 18 এপ্ৰিল 1960 পুৱা 10:15 নিজৰ পঞ্চভৌতিক শৰীৰ এৰি দিলে আৰু অনামী দেশত গৈ বিলীন হ'ল ইনজেকশ্যনৰ ৰিয়েকশ্যন হৈ গ'ল তেওঁৰ আৰু ইনজেকশ্যন ৰিয়েকশ্যনত মৃত্যু হৈ গ'ল তেওঁৰ 10 মিনিটতে আৰু তাৰ পৰা উঠাই তেওঁক অনামী দেশত বিলীন হ'ল এই দৃশ্য চাই ডক্তৰৰ ঘাম ওলাই গ'ল তেওঁ আচৰিত হৈ ৰ'ল যে এতিয়া কি হ'ব বাবাজীৰ অনুগামীসকলে এইবোৰ চব শেষ কৰি দিব তেওঁৰ ওপৰত হত্যাৰ অপৰাধ জাপি দি আদালতত শাস্তি দিয়াব তেওঁ একোৱেই ভাবি পোৱা নাছিলে যে এতিয়া কি কৰিম এতিয়া বেছি নপঢ়ো বাকী আপোনালোকে লৈ পঢ়ি ল'ব এওঁলোকৰ ওচৰত বহুত আছে ইয়াত এওঁলোকৰ আৰু এনেকুৱা ৰহস্য আছে এই সকলোৰে দুখজনক মৃত্যু হ'ল পিছত সতনাম সিংজীৰ ইতিহাস দেখুৱাম লাষ্টত তেওঁৰ অপাৰেশ্যন হ'ল আৰু তেওঁক বোম্বাইলৈ লৈ যোৱা হ'ল ভৰিৰ বিষৰ বাবে
তাৰপিছত 20জন মান ডক্টৰক দেখুৱালে আকৌ হাৰ্টত ডিফেক্ট হ'ল চুলিত ডিফেক্ট হ'ল জয়পুৰলৈ লৈ গ'ল আকৌ মুম্বাইলৈ লৈ গ'ল আকৌ উভতাই অনা হ'ল আৰু পিছত বহুত দিনলৈকে এনেকৈ দুখী হৈ নিজৰ শৰীৰ এৰি গ'ল এতিয়া কোৱাৰ অৰ্থ এয়াই যে আপোনালোকক এতিয়া দেখুৱাই আছো এওঁলোকৰ পৰম ধনীৰ দুৰ্গতি কাৰ শিৱদয়ালজীৰ এতিয়া পুণ্যাত্মাসকল কোৱা হয় মূল যি এওঁলোকৰ আছে সেই বিষয়ে তথ্য থাকিলে আপোনালোকে অতি সহজেই বুজি পাই যাব যে বাকী যিসকল তেওঁৰ অনুগামী আছে তেওঁলোক ক'ত যাব যেনেকৈ এটা জয় গুৰুদেৱ পন্থ আছে মথুৰাত আৰু তেওঁ আগ্ৰাৰ শিৱদয়ালজীৰ শিষ্য এনেকৈ এইটো পৰম্পৰা চলি আছে যেনেকৈ জয়মল সিংজীয়ে গ্ৰাহত গোজ পুতি ল'লে আৰু এই জয় গুৰুদেৱ পন্থীসকলে মথুৰাক তুলসী চাহেব বুলি কোৱা হয় তেওঁৰ শুভ নাম তুলসী চাহেব বৰ্তমানত যি সেই আসনত বহি আছে মথুৰাত এতিয়া তেওঁক কোনোবাই প্ৰশ্ন কৰিলে যে সম্পূৰ্ণ গুৰুৰ পৰিচয় কি আৰু উত্তৰৰ বাবে তুলসীদাস চাহেবে ক'লে শিষ্যজনক যি ওচৰত বহি আছিলে যে কৈ দিয়া সকলো কাহিনী মোৰ বিষয়ে তেতিয়া তেওঁ কি উত্তৰ দিলে যে যিজনে পৰমাত্মাৰ দুৱাৰলৈ অহা যোৱা কৰে তেওঁ পূৰ্ণ সন্ত হয় আৰু বিচৰাসকলৰ যিয়ে আজ্ঞাৰ পালন কৰে তেওঁলোককো পোৱাই দিয়ে পৰমাত্মাৰ দুৱাৰত और सतपुरुष जिन जानिया और सतगुरु जिसका नाम तिनके संग शिष्य उबरे नानक हर गुण गाओ নানক চাহেবৰ বাণী ক'লে সেই শিষ্যই তেওঁৰ গুৰুজীৰ আদেশত তেওঁ কি কৈছিল যিজনে সৎপুৰুষক জানি ল'লে আৰু সেইজনৰে সৎগুৰু নাম হয় আৰু তেওঁৰ নাম ল'লেই তেওঁৰ শৰণলৈ গ'লে সকলোৰে উদ্ধাৰ শিষ্যৰ উদ্ধাৰ হৈ যায় এতিয়া চাব তেওঁলোকৰ বুদ্ধি তেওঁলোকে সৎনাম কিন্তু নাজানেই আৰু কথা পাতে সৎপুৰুষৰ এতিয়া আৰু অলপ দেখুৱাব লাগিব তেওঁলোকৰ এই অজ্ঞানতাবোৰ দূৰ কৰাবলৈ চাব সাৰ বচন ৰাধা স্বামী বাৰ্তিক ৰাধা স্বামী সৎসংগ ব্যাস আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছে ইয়াৰ কোন প্ৰকাশক जगदीश चंद्र सेठी सेक्रेटरी राधा स्वामी सत्संग व्यास डेरा बाबा जयमल सिंह पंजाब इमान और मुद्रक হৈছে लक्ष्मी ऑफसेट प्रिंटर्स दिल्ली ইয়াৰ ভূমিকাত কি লিখা আছে হিয়া পঢ়িম চাৰ বচন ৰাধা স্বামী বাৰ্তিক হুজুৰ স্বামীজী মহাৰাজৰ বচনৰ সংগ্ৰহ কাৰ শিৱদয়ালজীৰ এই বচন সৎসংগ তথা অন্য চৰ্চাৰ জৰিয়তে সৎসংগীসকলে নোট কৰিছিলে স্বামীজী মহাৰাজৰ পৰমধামলৈ যোৱাৰ কিছু বছৰ পাছত এইসমূহৰ সংগ্ৰহ কৰি কিতাপৰ ৰূপত ছপোৱা হৈছিল এয়া আমি আগতে কৈ দিছো ইয়াত চোৱা স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিলে তেখেতে 25 আগষ্ট 1818 আগ্ৰা চহৰত জন্ম লৈছিলে এতিয়া আমি আগবাঢ়িছো এয়া এটা সৎসংগ যি এতিয়া আপোনালোকক পঢ়াম শ্ৰী শিৱদয়ালজীৰ বচন সৎসংগত ৰাধা স্বামী দয়ালৰ দয়া खुलासा उपदेश हुजूर राधा स्वामी साहेब का बसन एया दफा 1 केवल काम इमान जे मानुह अर्थात मनुष्य निजर रूप अर्थात आत्माक तार परम धाम और लक्ष्य स्थान मुकाम सतनाम राधा स्वामीলৈ পঠিয়ালে ইয়াত সতনামক মুকাম বুলি কৈছে স্থান মুকাম মানে স্থান সতনামক স্থান সতনামত মুকাম কোৱা বা স্থান কোৱা ইয়াত সতনামক স্থান সিদ্ধ কৰি আছে মুকাম সতনাম অৰ্থাৎ স্থান সতনাম ৰাধা স্বামীও স্থান কয় ইয়া সাৰবচন বাৰ্তিক ভাগ প্ৰথম এতিয়া 14 পৃষ্ঠা পঢ়িলো আমি 13-14 এতিয়া তলত কি আছে যে যিমান আচাৰ্য মহাত্মা আৰু অৱতাৰ আৰু পয়গম্বৰ প্ৰত্যেকটো ধৰ্মত জন্ম হ'ল তেওঁলোকে নিজৰ অভ্যাসৰ জোৰেৰে অন্তৰৰ আচল মুকামৰ ফালে গ'ল কেৱল সন্ত মঞ্জিল পঞ্চম অৰ্থাৎ সতনামত
ইয়াত আকৌ মঞ্জিল সতনাম স্থান কৰি দিলে। মঞ্জিল মানে স্থান, সতনাম স্থান কৰি দিলে। আৰু কোনো বিৰল সন্ত মঞ্জিল অষ্টম অৰ্থাৎ ৰাধা স্বামী পদলৈকে পালেগৈ। ইয়াত ৰাধা স্বামী আকৌ মঞ্জিল অৰ্থাৎ স্থান বুলি কৈ দিলে। এয়া মঞ্জিল মানে স্থান, ইয়াত আকৌ অৰ্থ কৈ আছে। এতিয়া ইয়াত চাব 15 নম্বৰ পৃষ্ঠাত 4 নম্বৰ বচনত। এতিয়া বুজিব লাগে যে ৰাধা স্বামী পদ সকলোতকৈ ওখ মুকাম স্থান হয়। আৰু এই নাম কুল মালিক আৰু সচ্চা চাহিব আৰু সচ্চা খুদাৰ হয়। আৰু এই মুকামৰ পৰা 2 স্থান তলত সতনামৰ স্থান হয়। তাত সতনামক স্থান বুলি কৈছিল, আৰু এতিয়া কৈছে সতনামৰ অৰ্থাৎ স্থানৰ স্থান হয়। যে যাক সন্তই সতলোক আৰু সৎস্কন্ধ আৰু সাৰ শব্দ আৰু সৎশব্দ আৰু সতনাম আৰু সৎপুৰুষ কৰি উল্লেখ কৰিছে, এয়া সতনামৰ ডেফিনেশ্যন হয় এওঁলোকৰ। এওঁলোকে সতনাম বুজিয়েই পোৱা নাই। এওঁলোকে কৈ আছে সতনামক সতলোক বুলিও কৈছে, সৎস্কন্ধ বুলিও কৈছে, সাৰ শব্দও সতনামকেই কৈছে, সৎশব্দও সতনামকেই কৈছে, সতনামো সতনামকেই আৰু সৎপুৰুষো সতনামকেই। জয় গুৰুদেৱসকল তুলসী চাহেব বৰ্তমান আসনাধীষ্ঠ হয়। তেওঁৰ বিচাৰক, তেওঁৰ আদেশেৰে এয়া কোন? তেওঁৰ শিষ্যই কৈ আছে যে সৎগুৰু সেইজনেই হয় যিজনে সৎপুৰুষক জানি লৈছে। सतपुरुष जिन्हें जानिया सतगुरु जाका नाम। এই শিৱদয়ালজী নাজানিলে সৎপুৰুষৰ বিষয়ে, তেন্তে তুলসীদাস চাহেবজীয়ে কেনেকৈ জানিব সৎপুৰুষৰ বিষয়ে? গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে শিৱদয়ালজীয়ে সৎপুৰুষক জানি তেওঁ সতনামক সৎপুৰুষ কৈছে, আৰু ক'ৰবাত এই সতনামক স্থান বুলি কৈছে। সাৰ নামো সতনাম, সাৰ শব্দও সতনাম, সৎস্কন্ধও সতনাম আৰু সৎপুৰুষো সতনাম। এয়া সম্পূৰ্ণ গুৰুৰ লক্ষণ। आदरणीय गरीबदास साहब जी কৈছে যে सतगुरु पुरुष कबीरे हैं ये चारों युग परवाने, झूठे गुरुआ मर गए ये हो गए भूत मसान। এজন ভগতে ক'লে ৰাধা স্বামীসকলৰ সৈতে কিবা ডিছকাছ হৈ আছিলে। তেওঁ ক'লে যে যাক তুমি পৰমধনী বুলি কোৱা শ্ৰী শিৱদয়ালজীক, এই আপোনালোকৰ পৰমধনী কি আগৰ কোনো যুগত আহিছিলে? তেওঁ ক'লে আগতে অহা নাই। তেনেহ'লে সেই 3 যুগত কোনে চম্ভালিলে? ক'লে কথাটো সঁচাই। তেনেহ'লে পৰমধনী কেনেকৈ হ'ল? পৰমধনীটো এওঁ হয়। सतगुरु पुरुष कबीरे हैं ये चारों युग परवाने, झूठे गुरुआ मर गए ये हो गए भूत मसान। ইনজেকশ্যনৰ ৰিয়েকশ্যনেৰে সন্তৰ মৃত্যু হয়। ধিক্কাৰ তেনেহ'লে তেওঁৰ ভক্তিৰ কি আছে তেওঁৰ লগত? সাধাৰণ মানুহ এনেকে মৰে। এতিয়া দেখুৱাইছো শিৱদয়ালজী কেনেকৈ ভূত হৈ আছে। শ্ৰী শিৱদয়ালজী ফাউণ্ডাৰ অফ দ্য ৰাধা স্বামী পন্থ, এওঁ ভূত হৈ নিজৰ শিষ্যৰ বুক্তিত ক'বলৈ ধৰিলে। বুদ্ধিয়কৰ বাবে সংকেতেই যথেষ্ট। ভগৱানক চিনি পাবলৈ অথবা আচল আৰু নকলিৰ চিনাক্ত কৰিবলৈ দাসে আপোনাৰ সন্মুখত অৰিজিনেল আৰু ডুপ্লিকেট 2টা নোট ধৰি ৰাখিছে। এতিয়া আপোনালোকৰ ইচ্ছা যি সঠিক আপোনালোকে ল'ব। এয়া চাব জীৱন চৰিত্ৰ, ৰাধা স্বামী দয়ালৰ দয়া, ৰাধা স্বামী সহায় জীৱন চৰিত্ৰ। স্বামীজী মহাৰাজ লেখক হয় লালা প্ৰতাপ সিং শেঠ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? পুষ্পাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 25/8/2020 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কি সাধনা কৰিছিলে? দেৱ দেৱীক আৰু 33 কোটি দেৱতাৰ আৰু আমাক গাঁৱত যিবোৰ মানে ৰীতি নীতি মানে আই গোসানীত এইবিলাক আমি পূজা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ কিমান বছৰ ধৰি কৰি আছিল? যেতিয়াৰ পৰা আমি সৰু হৈ আছিলোঁ, আমাৰ মা দেউতা এইবিলাক ভক্তি কৰিছিলে, সেই ভক্তিবোৰ আমি মানে সেইবিলাকে কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ এইটো কাৰণে আহিব লগা হ'ল, আমাৰ যিবোৰ শাস্ত্ৰ গুৰু আছিলে সেই গুৰুসকলে আমাক সকলো জ্ঞান মানে
শুদ্ধকৈ ক'ব জনা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গংগা পুস্তক পঢ়িছিলোঁ। পঢ়ি পেলাই গম পাইছোঁ যেন এইবোৰ জ্ঞান সঠিককৈ শুদ্ধ নহয়। আমি যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ চেনেল চাইছিলোঁ, সৎসং চাইছিলোঁ, সেইবোৰ চেনেল চাই গম পাইছোঁ যে আমাক সঠিককৈ জ্ঞান দিব পৰা নাছিল। তাৰপিছত সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি মূৰত মানে গীতা, আকৌ ঋগবেদ, সামবেদ সকলো জ্ঞান মানে বুজাইছে। তেতিয়া গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰাহে উচিত। আৰু যি আপুনি সাধনা কৰি আছিলে, সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কিবা লাভ হৈছিল নে? একো লাভ হোৱা নাই। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? 1 নম্বৰ লাভ হৈছে মোৰ এটা ভাইটি আছে সৰু, তেখেতৰ মানে ভৰিৰ ৰোগ আছে ফাটা। সেইটো বেমাৰ মানে বহুত মানে আই গোসানী যিবিলাক আমাৰ ঘৰুৱা ৰীতি আছিলে সেইবোৰ মানে কৰিছিলোঁ। পূজা পাতল কৰাৰ পিছতো মানে একো ভাল হোৱা নাছিলে। আৰু বিভিন্ন ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত আমাৰ মা দেউতাই বহুত দুখ কৰি কান্দিছিলে। কান্দাৰ পিছত মানে ডক্টৰে কৈছে যে তেখেতে মৃত্যু সময়লৈকে এই ৰোগটো ভুগিব লাগিব। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজৰ যেতিয়া দীক্ষা ল'লোঁ, দীক্ষা লোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ ভাইটি ভৰিটো সুস্থ হৈ গ'লগৈ। আপুনি জনালে যে আপোনাৰ ভাইটি যি মাৰাত্মক ৰোগ আছিলে, আপোনাৰ ভৰি ফটা ৰোগ যি আছিলে, সেই ৰোগ ডক্টৰ চিকিৎসা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই ৰোগৰ পৰা তেওঁ পৰিত্ৰাণ পালে আৰু বৰ্তমান তেওঁ সুখী। এই ক্ষেত্ৰত ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা ৰোগৰ পৰা যে আৰোগ্য লাভ কৰিছে, আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনে প্ৰকাৰে ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে উপকৃত হৈছে? তেখেতে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। আমাৰ বেদ, গীতা, পুৰাণ, কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফ এইবোৰ সকলো জ্ঞানৰ কথা কয় যে পৰমাত্মা সাকাৰ হয়, মনুষ্যৰ সদৃশ হয়। তেখেতৰ চৰণত গ'লে সকলো জীৱৰ মুক্তি হয়। আপুনি পৰমাত্মা সাকাৰ বুলি কৈছে, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিছে? কবিৰ চাহেবক। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰম বুলি ভক্তি সাধনা কৰি আহিছে। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয়। আমাৰ সৎগ্ৰন্থৰ ইয়াৰ কি প্ৰমাণ আছে? এইটো কথা শ্ৰীমদ দেৱী ভাগৱত গীতাত লেখা হৈ আছে। পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশৰ নাশবান বুলি লেখা হৈ আছে। আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পৰম্পৰাগত আপোনাৰ সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই সকলো অসমবাসী ৰাইজক নমস্কাৰ কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ দুখী হৈ আছিলোঁ, যে ভৰিৰ ৰোগত আমাৰ ভাইটি যিমানখিনি ৰোগত কষ্ট কৰি দেৱ দেৱী পূজা কৰি আৰ্চনা কৰি আমি একো লাভ পোৱা নাছিলোঁ। সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি পেলাই যিখিনি লাভ পাইছোঁ, আপোনালোকৰ যিখিনি মানে কষ্ট ভুগি আছে সেই কষ্ট ভুগিব এতিয়া নালাগে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগ শুনক। আৰু সৎসংগ ছ'চিয়েল মিডিয়াৰ ওপৰত আছে, তাতে গৈ লৈ পেলাই চাব পাৰিব। আৰু ইউটিউব সেৱা আপোনালোকৰ ঘৰে ঘৰে মোবাইল আছে, মোবাইলত চাব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান আধুনিকতাৰ এই যুগত বহুতে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰি আছে। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মোক্ষ প্ৰাপ্তি কৰাটো সম্ভৱনে? এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ সন্ত শৰণ ল'লেহে মানুহৰ জীৱন কল্যাণ হয়। আৰু তেখেতৰ পৰা সহজভাৱে যদি নাম দীক্ষা ল'ব বিচাৰে কোনো লোকে, কেনেকৈ ল'ব পাৰিব? সৎসংগৰ তলত এটা মানে নাম্বাৰ আছে, যিটো নাম্বাৰত আপোনালোকৰ জিলাত থাকিয়ে আপুনি ফোন কৰি আপুনি যোনখন জিলাত আছে তাৰ পৰাই ফোন কৰি আপুনি অনলাইন নাম দীক্ষা ল'ব পাৰিব। নাম দীক্ষা লওঁতে কিবা টকা পইচাৰ ব্যৱস্থা কৰা হয় নেকি তাত? এইটো কোনো ধৰণৰ টকা পইচা লেনা দেনা নাই, কাৰণ বিনামূলীয়াকৈ সন্ত ৰামপালজী গুৰু মহাৰাজে নাম দীক্ষা দিব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।